লকডাউনৰ সময়ত চৰকাৰী বিদ্যালয় মধ্যাহ্ন ভোজনৰ চাউল দালি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত বিতৰণ কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশনাৰ পিছত বঙাইগাঁও জিলাৰ সৃজনগাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চলাকুৰাত জনপ্ৰিয় এমভি স্কুলত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰাৰ নামত প্ৰধান শিক্ষক পৰেশ দাসে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী নিৰ্দেশ মতে এজন ছাত্ৰৰ বিপৰীতে 3.5 কেজি চাউল আৰু 1 কেজি দালি দিয়াৰ নিৰ্দেশ দিছে যদিও প্ৰধান শিক্ষকে কেৱল 500 গ্ৰাম চাউল আৰু 500 গ্ৰাম দালি দিয়ে। অন্যহাতে বিদ্যালয়ৰ সহকাৰী শিক্ষকসকলৰ মাজত 2 বস্তাকৈ চাউল দিয়ে প্ৰধান শিক্ষকে। ইয়াকে লৈ অভিভাৱকসকলে বিদ্যালয়ত উত্তেজনাৰ সৃষ্টি কৰে। পিছত প্ৰধান শিক্ষকে বিদ্যালয়ত তলা মাৰি পলায়ন কৰে। ঘটনা সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অভিভাৱকসকলে। মানে আমি ৰাতিপুৱা আহিছিলোঁ, শুনা পালোঁ যে মানে 21 দিনৰ যিটো লকডাউন চলি আছে অসমত কৰোণা ভাইৰাছৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক মিড ডে মিল বিতৰণ কৰিব। আমি আহি হেডমাষ্টাৰ পৰেশ দাস, হেডমাষ্টাৰৰ নাম হ'ল পৰেশ দাস, আহি হেডমাষ্টাৰক সুধিলোঁ যে আপুনি কিমান দিনৰ দি আছে এই চাউল দি আছে, চাউল আৰু টকা পইচা। তেওঁ ক'লে যে মানে LP স্কুলৰ 95 টকা আৰু MV স্কুলৰ 142 টকা। কিন্তু আমি ইয়াতে দেখিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক 2-3-4-5 জনক দিছে চাউল টাউল, কেৱল মাত্ৰ তেওঁ 54 টকাৰ দিছে LP স্কুলত আৰু 95 টকা দিছে MV স্কুলত। মোটামুটি 10,000-ৰ অধিক টকা কেলেংকাৰী হৈছে মিড ডে মিলৰ কেলেংকাৰী হৈছে। আৰু এটা ডাঙৰ কথা, যোৱাবেলি যিটো বিতৰণ কৰিছে মিড ডে মিলৰ, ইয়াৰ আগৰ লকডাউনৰ যিটো চাউল টাউল দিছে, তেতিয়াও তেওঁ আৰু 10,000 টকা এই দুজন মাষ্টাৰ প্ৰাইভেট মাষ্টাৰক দিয়াৰ কাৰণে ৰাখিছে। আৰু 10,000 টকা ল'ৰা ছোৱালী ইয়াতে মানে MV স্কুলৰ প্ৰধান শিক্ষকৰ ওচৰত থৈ গৈছে মিড ডে মিলৰ টকা। কিন্তু আৰু 10,000 টকা ৰখাৰ পিছতো তেওঁ কি কৰিছে, হেডমাষ্টাৰজনে 2 বস্তা কৰি চাউল মাষ্টাৰক দি দিছে। মিড ডে মিলৰ চাউল পৰেশ দাস মিড ডে মিলৰ চাউল 2 বস্তা কৰি চাউল 1 কুইণ্টেল চাউল কৰি দুজন মাষ্টাৰক মানে দৰমহা হিচাপে দি দিছে। হয়েৰাজ আমাৰ প্ৰধান শিক্ষকজনে প্ৰায় 8-10,000 টকা এই মিড ডে মিলৰ যোৱাবেলিও ৰাখি দিছে। গতিকে আমি ছাত্ৰ ছাত্ৰী, মই পেৰেণ্ট হওঁ, গাৰ্জেন হওঁ, মোৰ ল'ৰা এইখন স্কুলত পঢ়ে 4th মানত, আমি বিভাগীয় তদন্ত বিচাৰিছোঁ। এটা কথা হ'লে স্কুলত চাউল দি আছে 52 টাকা 53 টাকা কৰি চাউল দি আছে, আধা কেজি ডাউল দি আছে আৰু 2টা ডিম দি আছে, এইখিনি দি আছে। এইখিনি জানি বাকীখিনি কি কৰিছে? বাকীখিনি মাষ্টাৰে 10,000 টকা ৰাহি কৰিছে, সেইবিলাক কাৰ্ড দিব, সেইটো আমাৰ জনা নাই। ইয়াতে চাইছে এনৰলমেণ্ট চাইছে, এনৰলমেণ্টটো দেৱা নাই। শিক্ষকে স্কুলৰ পৰা এতিয়া ক'ত আছে? পলাইছে বোলে? এতিয়া পলাই গৈছে, 3-4 চাউল দি গৈছে, পলাই